দৈনিক ৰাখিবলৈ শিতানলৈ মই ত্ৰিলোকেশ আচাৰ্যই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1942 শকাব্দৰ চ'ত মাহৰ 7 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ মাৰ্চ মাহৰ 21 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ অষ্টমী তিথি আৰু আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:31:19 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:29:56। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টোত লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টোত যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু এনেদৰে দৈনিক ৰাশিফলসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব একেবাৰে নাপাহৰিব। প্ৰথমে মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেঘ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্যৰ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, কিয়নো স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হ'ব। আজি প্ৰভাৱশালী ব্যক্তিৰ সহযোগত হয়তো ৰাশিৰ ব্যক্তিসকলৰ উৎসাহ উদ্দীপনা আৰু কিছু বৃদ্ধি পোৱা দেখা যাব। হয়তো কাৰ্যক্ষেত্ৰতে হওক অথবা অন্য কোনো ক্ষেত্ৰতে প্ৰভাৱশালী ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে হয়তো ধন সঞ্চিত কৰিবলৈ আজি অকণমান কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে, তথাপি কিন্তু সেই সমস্যা অতি সোনকালে সমাধান হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ক্ষমতাসমূহৰ কিছু সকাৰাত্মক পৰিৱৰ্তন কৰাৰ চেষ্টা কৰিব, তেনেকৈ নিশ্চয় দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব। আজি দিনটো খুব ৰোমান্টিক ভাৱত পাৰ কৰা দেখা যাব, কিয়নো হয়তো প্ৰিয়জনৰ সৈতে আজি এই ৰাশিৰ ব্যক্তিসকলৰ সাক্ষাৎকাৰ হ'ব পাৰে, যাৰ ফলত প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে সকলো কাম বাদ দি হয়তো কোনো মন পচন্দৰ কাম কৰাৰ প্ৰতি অধিক আগ্ৰহী হোৱা দেখা যাব পাৰে। আজি জীৱনসংগীৰ সৈতেও এই ৰাশিৰ ব্যক্তিসকলে কিছু সময় অতিবাহিত কৰাৰ সুযোগ লাভ কৰিব, গতিকে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো ক'ৰবাৰ পৰা পাবলগীয়া ধন হয়তো পাব পাৰে, যাৰ ফলত আৰ্থিক স্থিতি অকণমান কিছু সবল হৈ পৰা দেখা যাব। বিদ্যাৰ্থীসকলৰ বাবেও আজি দিনটো অৱশ্যে যথেষ্ট শুভ দেখা গৈছে, গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই মেঘ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 1। বৃষ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে নিজৰ জীৱনৰ প্ৰতিও কিছু সজাগতা হোৱাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ আজি উৰ্জা শক্তি অৱশ্যে খুব বৃদ্ধি হোৱা দেখা যাব, যাৰ ফলত নতুন নতুন কাৰ্যক্ষেত্ৰসমূহত কিছু আগবঢ়া দেখা যাব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি প্ৰেম সম্পৰ্কলৈ লক্ষ্য কৰিলেও দিনটো আজি যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও আজি দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। আজি এই ৰাশিৰ ব্যক্তিসকলে যাত্ৰা কৰে, যদিও এই ৰাশিৰ ব্যক্তিসকলে তাৎক্ষণিকভাৱে কোনো লাভ কৰা দেখা নাযাব, তথাপি কিন্তু সেই যাত্ৰাই এওঁলোকক কিছু পৰিমাণে হ'লেও হয়তো লাভান্বিত কৰি তুলিব পাৰে, গতিকে সৰু সুৰা যাত্ৰা কৰাৰ চেষ্টা কৰিব। অৱশ্যে নিজে যান বাহন চলোৱাৰ পৰা কিছু অকণমান দূৰত্ব বজাই ৰাখিব। ইয়াৰ বাহিৰে ৰাশিৰ ব্যক্তিসকলে হয়তো আজি কথা বতৰা কোৱাৰ ক্ষেত্ৰত অকণমান কিছু কঠোৰ হৈ পৰিব পাৰে, গতিকে কথা বতৰা কোৱাৰ ক্ষেত্ৰত কিছু সংযম হৈ কথা বতৰা কোৱাৰ চেষ্টা কৰিব। আজি ৰাশিৰ ব্যৱসায়িকসকলৰ বাবে অৱশ্যে দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। আজি স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে, গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো অকণমান কিছু মধ্যমভাৱে পাৰ হ'ব, গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেন এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 1। মিথুন ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ আজি সন্মান কিছু বৃদ্ধি পোৱা দেখা যাব। ইয়াৰ উপৰিও হাঁহিমুখে সকলো সমস্যাৰ সমাধান কৰাৰ চেষ্টা কৰিব, নিশ্চয় সফলতা কিছু পৰিমাণে হ'লেও অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে যদি ক'ৰবাত ধন নিৱেশ কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে আজিৰ দিনটোত পাৰিলে ধন নিৱেশ নকৰিব। আজি একাগ্ৰতাও কিছু বৃদ্ধি কৰাৰ অকণমান আৱশ্যকতা আছে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলক আজি কিছু হয়তো উদাস হৈ থকা দেখা যাব পাৰে, গতিকে মানসিকভাৱেও কিছু সুস্থ হৈ থকাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্পৰ্ক অৱশ্যে যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব, হয়তো প্ৰেম সম্পৰ্কলৈ নতুনত্ব অহাও দেখা যাব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো ভাতৃভক্তিৰ সৈতে লগ হৈ ঘৰত দিনটো হয়তো টিভি নতুবা তেনেধৰণৰ কোনো মনোৰঞ্জক ক্ষেত্ৰত দিনটো অতিবাহিত কৰা দেখা যাব, যাৰ ফলত এই ৰাশিৰ ব্যক্তিসকলৰ ভাতৃভগ্নীৰ সৈতে সম্পৰ্কৰ যথেষ্ট উন্নতি হোৱা দেখা যাব। আজি জীৱনসংগী অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলক সুখী কৰি তোলাৰ বাবে যথেষ্ট প্ৰয়াস কৰিব। আজি অফিচৰ হয়তো প্ৰয়োজনতকৈ অধিক সময় থাকিলে বন্ধুৰ সৈতে অধিক সময় অতিবাহিত কৰিলে ঘৰৰ সদস্যসকল হয়তো অকণমান নিৰাশ হৈ পৰিব পাৰে, গতিকে বন্ধুৰ লগতে আপুনি ঘৰৰ সদস্যসকলকো কিছু সময় দিয়াৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে বিদ্যাৰ্থীসকলৰ
বাবে আজি দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 8। কৰ্কট ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ক্ৰীড়াৰ ক্ষেত্ৰত দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। আজি এই ৰাশিৰ ব্যক্তিসকলক অকণমান হয়তো আৱেগিক হৈ থকা দেখা যাব পাৰে। গতিকে কিছু বাস্তৱিক হৈ পৰাৰ চেষ্টা কৰিব আৰু সেই নিজৰ আৱেগ অনুভূতিক কিছু নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে যদিহে কোনো ক্ষেত্ৰত ধন নিৱেশ কৰি থৈ দিছিল, পূৰ্বতে যদি ক'ৰবাত ধন নিৱেশ কৰি থৈ দিছিল, তেতিয়াহ'লে হয়তো সেই ক্ষেত্ৰৰ ফালৰ পৰা কিছু লাভান্বিত হ'ব পাৰে। আজি বন্ধুৱে যদি আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত প্ৰয়োজনতকৈ অধিক হস্তক্ষেপ কৰে, তেতিয়াহ'লে হয়তো দিনটো অকণমান কিছু খেলি মেলিৰ সৃষ্টি হ'ব পাৰে। গতিকে বন্ধুৱে যাতে আপোনাৰ ব্যক্তিগত জীৱনত হস্তক্ষেপ নকৰে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলক অৱশ্যে খুব ৰোমান্টিক হৈ থকাও দেখা যাব। ইয়াৰ বাহিৰে অফিচৰ পৰা ঘৰলৈ সোনকালে অহাৰ মানসিকতা গঢ়ি তুলিবও পাৰে। আজি ঘৰলৈ গৈ এই ৰাশিৰ ব্যক্তিসকলে কাৰ্যক্ষেত্ৰৰ পৰা ঘৰলৈ গৈ হয়তো কোনো চিনেমা নতুবা কোনো প্ৰাকৃতিক স্থানলৈ যোৱাৰ হয়তো মানসিকতা গঢ়ি তুলিব পাৰে। আজি এই ৰাশিৰ যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকে পিতৃ মাতৃৰ পৰা হয়তো কিছু আশীৰ্বাদ লাভ কৰিব পাৰে, যাৰ ফলত বৈবাহিক ক্ষেত্ৰত দিনটো যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। আজি পৰিয়ালৰ সৈতে লগ হৈ হয়তো ক'ৰবালৈ ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৰাশিৰ ব্যক্তিসকলে। গতিকে ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব, নিশ্চয় দিনটো যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হ'ব। আজি ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ বাবেও দিনটো আজি যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 2। এবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে যদিহে আজি প্ৰয়োজনতকৈ অধিক কাম কৰাৰ চেষ্টা কৰে, তেতিয়াহ'লে হয়তো অকণমান কিছু শাৰীৰিকভাৱে দুৰ্বল হৈ পৰিব পাৰে। গতিকে প্ৰয়োজনতকৈ অধিক কাম কৰাৰ পৰা অকণমান কিছু বিৰত থাকিব। আজি এই ৰাশিৰ ব্যক্তিসকলে আয় বৃদ্ধি কৰাৰ বাবে সৃজনাত্মক কাম কাজসমূহত অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিব। নিশ্চয় কিছু পৰিমাণ হ'লেও আপোনাৰ আয় কিছু বৃদ্ধি পাব পাৰে। আজি পৰিয়ালৰ যদি আপোনাৰ পৰিয়ালত কোনো মহিলা সদস্য আছে, তেওঁৰ হয়তো অকণমান স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। গতিকে তেনে ব্যক্তি থাকিলে আপুনি অকণমান তেখেতৰ স্বাস্থ্যৰ গুৰুত্ব দিব। আজি প্ৰেম সম্পৰ্কলৈ লক্ষ্য কৰিলে প্ৰেম সম্পৰ্কত নিজৰ স্বতন্ত্ৰ বিবেকৰ ব্যৱহাৰ কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে প্ৰেম সম্পৰ্কৰ ফালৰ পৰা দিনটো কিছু সুন্দৰ হৈ পৰাই দেখা যাব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা হঠাৎ হয়তো ঘৰলৈ নতুবা ক'ৰবালৈ যোৱাৰ মানসিকতা গঢ়ি তুলিব পাৰে। আজি জীৱনসংগীয়ে এই ৰাশিৰ ব্যক্তিসকলক অৱশ্যে সকলো ক্ষেত্ৰতে যথেষ্ট পৰিমাণে সহায় সহযোগিতা কৰা দেখা যাব, যাৰ ফলত বৈবাহিক সম্পৰ্ক এই ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে কোনো হয়তো আধ্যাত্মিক স্থানলৈ যাব পাৰে, হয়তো যোৱাৰ পৰিকল্পনা কৰিবও পাৰি। ইয়াৰ বাহিৰে বিদ্যাৰ্থীসকলৰ বাবেও আজি দিনটো কিছু মধ্যমভাৱে পাৰ হ'ব। গতিকে অকণমান কিছু যত্ন কৰিলে বিদ্যাৰ্থীসকলৰ বাবেও দিনটো যথেষ্ট শুভ হৈ পৰা দেখা যাব। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেন এই সিংহ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 9। কন্যা ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মৰ ক্ষেত্ৰত কিছু উন্নতি হোৱা দেখা যাব। ইয়াৰ উপৰিও নিজৰ মনক কিছু নিয়ন্ত্ৰিত কৰি ৰখাৰ চেষ্টা কৰিব, কিয়নো হয়তো মন আপোনাৰ আজি কিছু চঞ্চল হৈ পৰিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো ধন উপাৰ্জন কৰিবলৈ বিশেষ গুৰুত্ব দিয়া দেখা যাব। হয়তো ধন উপাৰ্জন কৰাৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে আজি প্ৰয়োজনতকৈ অধিক চিন্তা কৰা দেখা যাব পাৰে। আজি পাৰিলে সামাজিক উৎসৱ পাৰ্বণ নতুবা সামাজিক ক্ষেত্ৰসমূহত সহযোগিতা কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে আপুনি হয়তো প্ৰভাৱশালী কোনো ব্যক্তিৰ সংস্পৰ্শলৈ আহিব পাৰে, যাৰ ফলত হয়তো কোনো সুযোগ সুবিধা লাভ কৰিব পাৰে। গতিকে সামাজিক ক্ষেত্ৰত কিছু সক্ৰিয় হৈ থকাৰ চেষ্টা কৰিব। আজি প্ৰেম সম্পৰ্কলৈ লক্ষ্য কৰিলে কিছু দুৰ্বল যেন অনুভৱ কৰিব পাৰে। গতিকে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি সিমান শুভ বুলি ক'ব নোৱাৰি। আজি সময়ৰ সৎ উপয়োগ কৰাৰ বাবে আপুনি পাৰিলে কোনো পুৰণা বন্ধুৰ সৈতে লগ হৈ ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব। তেনে কৰিলে আজৰি সময়বোৰ যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হ'ব। আজি জীৱনসংগীক কোনো ছাৰপ্ৰাইজ দিয়াৰ যত্ন কৰিব। তেনে কৰিলে সম্পৰ্ক আপোনাৰ দুয়োৰে মাজত যথেষ্ট সুন্দৰ হৈ থকা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ওচৰলৈ হয়তো কোনো নিমন্ত্ৰণ নজনোৱাকৈ কোনো আলহীৰ হয়তো আগমন ঘটিব পাৰে। অৱশ্যে তেওঁৰ কথা বতৰাবোৰ আপোনাৰ খুব পচন্দ হোৱা দেখা যাব, যাৰ ফলত তেওঁৰ সৈতে দিনটো আৰু অধিক সুন্দৰভাৱে অতিবাহিত
হ'ব। আজি এই ৰাশিৰ বিদ্যাৰ্থীসকলে হয়তো পঢ়া শুনাত কিছু মন নবহিব পাৰে, গতিকে বিদ্যাৰ্থীসকলেও কিছু পঢ়া শুনাত মন বহোৱাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো যেন এই কন্যা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 8। তুলা ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ আজি নতুন পদ প্ৰাপ্তিৰ যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ উপৰিও আপোনাৰ যদিহে কাজিয়া কৰাৰ স্বভাৱ আছে, সেই স্বভাৱে হয়তো আপোনাৰ শত্ৰুৰ সংখ্যা কিছু বৃদ্ধি কৰিব পাৰে, গতিকে সেই স্বভাৱ কিছু নিয়ন্ত্ৰিত কৰি ৰখাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ বিত্তীয় স্থিতি কিছু সবল হৈ পৰা দেখা যাব, যাৰ ফলত আৰ্থিক স্থিতি এই ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট সবল হৈ পৰা দেখা যাব। আজি ঘৰুৱা ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে হয়তো যথেষ্ট সময় দিবলগীয়া হ'ব পাৰে, কোনো ক্ষেত্ৰত হয়তো ঘৰুৱা ক্ষেত্ৰত কিছু সময় দিবলগীয়া হ'ব পাৰে। আজি প্ৰেম সম্পৰ্কলৈ লক্ষ্য কৰিলে এই ৰাশিৰ ব্যক্তিসকলে প্ৰিয়জনৰ হয়তো কোনো আপত্তি হয়তো পূৰণ কৰিবলৈ সক্ষম নহ'ব পাৰে, গতিকে যিমান পাৰে প্ৰিয়জনৰ আপত্তিসমূহ দূৰ কৰাৰ চেষ্টা কৰিব। তেনেকৈ নিশ্চয় প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। আজি ওচৰ সম্পৰ্কীয় ব্যক্তিৰ সৈতে যদিও আপুনি কিছু সময় অতিবাহিত কৰিব বিচাৰিব, অৰ্থাৎ আপোনাৰ খুব ভাল পোৱা বন্ধুৰ সৈতে যদিহে আপুনি সময় অতিবাহিত কৰিব বিচাৰিব, তথাপি কিন্তু সময় অতিবাহিত কৰিবলৈ কোনো কাৰ্যবশতঃ হয়তো সক্ষম নহ'ব পাৰে। আজি এই ৰাশি ব্যক্তিসকলৰ ঘৰত যদি কোনো শিশু নতুবা বয়সস্থ ব্যক্তি আছে, তেওঁলোকৰ হয়তো অকণমান স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, গতিকে তেনে ব্যক্তিৰ স্বাস্থ্যৰ কিছু যত্ন ৰখাৰ চেষ্টা কৰিব। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও এই ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক সম্পৰ্ক হয়তো অন্য কোনো ব্যক্তিয়ে যদি হস্তক্ষেপ কৰে বৈবাহিক ক্ষেত্ৰত, তেতিয়াহ'লে অকণমান কিছু সৰু সুৰা মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, গতিকে বৈবাহিক ক্ষেত্ৰত সেই দিশটোলৈ অকণমান গুৰুত্ব দিব। আজি ইয়াৰ বাহিৰে এই ৰাশিৰ বিদ্যাৰ্থীসকলৰ বাবে অৱশ্যে দিনটো যথেষ্ট শুভ, গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই তুলা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 1। বৃশ্চিক ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো আজি যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। এই ৰাশিৰ ব্যক্তিসকল সফলতাৰ অতি ওচৰ চপা দেখা গৈছে, যাৰ ফলত এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। অৱশ্যে সফলতাৰ অতি নিচেই ওচৰ চপাৰ বাবে এওঁলোকৰ হয়তো উৰ্জা শক্তি কিছু হ্ৰাস পাব পাৰে, গতিকে কিছু উৰ্জা শক্তি বৃদ্ধি কৰি ৰখাৰ চেষ্টা কৰিব। আজি এই ৰাশি ব্যক্তিসকলে যদিহে অবাবত ধন ব্যয় কৰে, তেতিয়াহ'লে হয়তো অনাগত দিনকেইটাত ধন সম্পৰ্কীয় সমস্যাত পৰিব পাৰে, গতিকে ধন কিছু সঞ্চয় কৰি ৰখাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি যিমান পাৰে শিশুৰ সৈতে কিছু সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব, তেনেকৈ কৰিলে দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব। আজি প্ৰিয়জনৰ সৈতেও এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব, কিয়নো প্ৰিয়জনে এওঁলোকক হয়তো কোনো মনৰ কথা ক'ব পাৰে, গতিকে আপুনিও পাৰিলে প্ৰিয়জনক আপোনাৰ মনৰ কথাবোৰ কোৱাৰ চেষ্টা কৰিব, তেনেকৈ সম্পৰ্ক যথেষ্ট সুন্দৰ হৈ উঠা দেখা যাব। আজিৰ এই সময়ত আজি এই ৰাশিৰ ব্যক্তিসকলে কোনো পুৰণা বন্ধুৰ সৈতে হয়তো লগ হোৱাৰ কিছু পৰিকল্পনা কৰিব পাৰে। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো অৱশ্যে খুব ৰোমান্টিক ভাৱত পাৰ হোৱা দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো কোনো ক্ষেত্ৰত কৰিব লগা কাম পূৰ্বতে কৰিব থৈ দিয়া কাম হয়তো আজি সুচাৰুৰূপে সমাপন হ'ব পাৰে। আজি বিদ্যাৰ্থীসকলে অৱশ্যে অকণমান কিছু পঢ়া শুনাত মন দিয়াৰ আৱশ্যকতা আছে, গতিকে বিদ্যাৰ্থীসকলে কিছু অকণমান গুৰুত্ব দিব। ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো যেন এই বৃশ্চিক ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 3। ধনুৰাশি। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি দিনটো যথেষ্ট শুভ দেখা গৈছে। ইয়াৰ বাহিৰে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই ৰাশিৰ ব্যক্তিসকলক আজি প্ৰেমৰ ক্ষেত্ৰত খুব মতলীয়া হৈ থকা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে যদিহে ধন কিছু নিয়ন্ত্ৰিতভাৱে খৰচ কৰাৰ চেষ্টা কৰে, তেতিয়াহ'লেহে কিছু আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো সুন্দৰ হৈ পৰা দেখা যাব। নহ'লে হয়তো খৰচৰ পৰিমাণ যদিহে আপুনি বৃদ্ধি কৰে, তেতিয়াহ'লে হয়তো আৰ্থিক ক্ষেত্ৰত কিছু দুৰ্বল যেন অনুভৱ কৰিব পাৰে। আজি পুৰণা কোনো পৰিচিত ব্যক্তি নতুবা কোনো পুৰণা বন্ধুৰ সৈতে সম্পৰ্কৰ পুনৰ উত্থান কৰাৰ বাবে দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি, গতিকে তেনে ক্ষেত্ৰতো আগবঢ়াৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে প্ৰিয়জনৰ পৰাও কিছু সহায় সহযোগিতা লাভ কৰিব। আজি সকলো কাম একাষৰীয়ে কৰি এই ৰাশিৰ ব্যক্তিসকলে হয়তো সৰু কালত কৰি ভাল পোৱা কোনো কাম কৰাৰ প্ৰতি আগ্ৰহী
হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও জীৱনসংগীৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে হয়তো কোনো ছাৰপ্ৰাইজ লাভ কৰিব পাৰে, যাৰ ফলত বৈবাহিক সম্পৰ্ক যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে দিনটো খুব শান্তভাৱে পাৰ কৰা দেখা যাব। গতিকে ইয়াৰ বাহিৰে বিদ্যাৰ্থীসকলৰ বাবে দিনটো যথেষ্ট শুভ বুলিয়েই ক'ব পাৰি। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে এই ধনুৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 9। মকৰ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো আজি স্থানৰ পৰিৱৰ্তন হ'ব পাৰে। ইয়াৰ বন্ধুৰ পৰাও এই ৰাশিৰ ব্যক্তিসকলে আজি যথেষ্ট সহায় সহযোগিতা লাভ কৰিব। আজি নভবা নিচিন্তাকৈ যাতে অইন কোনো ব্যক্তিক ধন নিদিয়ে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। ইয়াৰ বাহিৰেও এই ৰাশিৰ ব্যক্তিসকলে যিসকল ব্যক্তিৰ সৈতে একেলগে বাস কৰে তেওঁলোকে হয়তো কোনো ক্ষেত্ৰত অকণমান সৰু সুৰা সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে যিসকল ব্যক্তিৰ সৈতে আপুনি খুব ঘনিষ্ঠভাৱে বাস কৰে তেওঁলোকৰ সৈতে কিছু অকণমান সুসম্পৰ্ক গঢ়ি ৰখাৰ চেষ্টা কৰিব। আজি প্ৰিয়জনৰ সৈতে এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব, কিয়নো প্ৰিয়জনে তেওঁলোকৰ আজি যথেষ্ট গুৰুত্ব ৰখা দেখা যাব। আজি যদিহে ক'ৰবালৈ ফুৰিব নতুবা ক'ৰবালৈ বজাৰ কৰিবলৈ যায় তেতিয়াহ'লে হয়তো এই ৰাশিৰ ব্যক্তিসকলে নিজৰ কিছু প্ৰয়োজনীয় বস্ত্ৰ হয়তো ক্ৰয় কৰিবলৈ বিচৰা দেখা যাব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত যদি কোনো শিশু নতুবা বৃদ্ধ ব্যক্তি আছে তেনে ব্যক্তিৰ হয়তো অকণমান স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। গতিকে তেনে ব্যক্তিৰ কিছু স্বাস্থ্যৰ যত্ন ৰখাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে অন্য ব্যক্তিৰ যদিও অকলশৰে থাকে তেতিয়াহ'লেও কিন্তু যথেষ্ট আনন্দদায়কভাৱে দিনটো অতিবাহিত কৰিব পাৰিব। অৰ্থাৎ আনৰ সহযোগ নোহোৱাকৈও এওঁলোকে আজি যথেষ্ট আনন্দিত হৈ থকা দেখা যাব। বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো কিছু অকণমান মধ্যমভাৱে পাৰ হ'ব। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে মকৰ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 9। কুম্ভ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ ভাতৃয়ে হয়তো অকণমান বিৰোধ কৰিব পাৰে। গতিকে ভাতৃৰ সৈতে সুসম্পৰ্ক গঢ়ি ৰখাৰ চেষ্টা কৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ তীক্ষ্ণ বুদ্ধি সম্পন্নতাৰ বাবে এওঁলোকে আজি অতি সহজতে যিকোনো কাম শিকাৰ বাবে সক্ষম হ'ব পাৰিব। অৰ্থাৎ যিকোনো কাম কাজৰ ক্ষেত্ৰত এওঁলোক আজি অতি সহজতে আগবাঢ়ি যাব পাৰিব। আজি ধন সম্পৰ্কীয় সমস্যাই হয়তো দেখা যাব পাৰে। গতিকে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি কিছু মধ্যমভাৱে পাৰ হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে পাৰিলে আনৰ পৰাও কিছু উপদেশ লোৱাৰ চেষ্টা কৰিব। তেনে কৰিলে আৰ্থিক ক্ষেত্ৰতে হওক নতুবা অন্য কোনো ক্ষেত্ৰতেই যথেষ্ট সহায় হোৱা দেখা যাব। আজি সামাজিক কাৰ্যক্ষেত্ৰতো কিছু অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো কিছু সুন্দৰ হৈ পৰা দেখা যাব। আজি প্ৰেম সম্পৰ্কলৈ লক্ষ্য কৰিলে এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে দিনটো যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হ'ব। হয়তো কোনো হয়তো সুবিধা লাভ কৰিব পাৰে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত। গতিকে এই ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ যেন দেখা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো কিছু আজৰি সময় উলিয়াই এই ৰাশিৰ ব্যক্তিসকলে কোনো নতুনত্ব কাৰ্যক্ষেত্ৰত নতুনত্ব অনাৰ চেষ্টা কৰা দেখা যাব, যাৰ ফলত এওঁলোকে পুৰণা কোনো কাম হয়তো কৰিবলৈ ৰৈ যাবও পাৰে। নতুন কামসমূহ কৰাৰ প্ৰতি আগ্ৰহী হোৱাৰ বাবে পুৰণা কামসমূহ হয়তো ৰৈ যাব পাৰে। আজি এই ৰাশিৰ যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকৰ বাবেও দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি, কিয়নো প্ৰিয়জনৰ সৈতে এওঁলোকৰ সম্পৰ্ক আজি যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে হয়তো দিনটোত কেইবাবাৰো এওঁলোকৰ সিদ্ধান্তসমূহ পৰিৱৰ্তন কৰিবলগীয়া হ'ব পাৰে। অৰ্থাৎ এওঁলোক মানসিকভাৱে সিমান সুস্থ হৈ থকা দেখা নাযাব। ইয়াৰ বাহিৰে বিদ্যাৰ্থীসকলৰ বাবে অৱশ্যে দিনটো আজি যথেষ্ট সুন্দৰ দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 7। শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ বিদ্যাৰ্থীসকলৰ বাবে অৱশ্যে আজিৰ দিনটো যথেষ্ট শুভ দেখা পোৱা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো অকণমান উৰ্জা শক্তি কিছু হ্ৰাস পাবও পাৰে। গতিকে আজি পাৰিলে অকণমান কাৰ্যক্ৰমণিকা অকণমান কম কৰাৰ চেষ্টা কৰিব আৰু কিছু পৰিমাণে আৰাম কৰাৰো চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে পাৰিলে নিজৰ ধনসমূহ কোন ক্ষেত্ৰত খৰচ হৈ আছে সেই ক্ষেত্ৰসমূহত ভালদৰে নিৰীক্ষণ কৰাৰ চেষ্টা কৰিব, কিয়নো অপ্ৰয়োজনীয় ক্ষেত্ৰসমূহত হয়তো আপোনাৰ ধনসমূহ ব্যয় হ'বও পাৰে। গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি পাৰিবাৰিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে পৰিয়ালৰ সদস্যসকলে যাতে আঘাত নাপায় আপোনাৰ কোনো কথাত, সেই ক্ষেত্ৰত অকণমান গুৰুত্ব দি পৰিয়ালৰ সদস্যসকলৰ সৈতে কিছু সময় অতিবাহিত কৰাৰ
চেষ্টা কৰিব। আজি দিনটো এই ৰাশিৰ ব্যক্তিসকল অৱশ্যে খুব ৰোমান্টিকভাৱে পাৰ হোৱা দেখা যাব। আজি পুৰণি কামসমূহ হয়তো আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকলে সমাপন কৰিব বিচাৰিবও পাৰে। ইয়াৰ বাহিৰে কাৰ্যক্ষেত্ৰতে হওক নতুবা অন্য কোনো ক্ষেত্ৰতে সকাৰাত্মক পৰিৱৰ্তন অনাৰ চেষ্টা কৰিব। তেনেকৈ নিশ্চয় দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দিনটো যথেষ্ট ৰোমান্টিকভাৱে পাৰ হ'ব এই ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ বাহিৰে মানসিকভাৱে শান্তি লাভ কৰিবলৈ পাৰিলে কোনো আধ্যাত্মিক স্থানলৈ যোৱাৰ চেষ্টা কৰিব। তেনেকৈ দিনটো মানসিকভাৱেও যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে মীন ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 4। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।